নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। সীমান্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ GNM নাৰ্ছিং 2024 বৰ্ষৰ যিহেতু ৰিজাল্ট আউট হৈছে, বহুত দিনৰ পৰা আপোনালোকে ৱেইট কৰি আছিলে। তো সকলোৱে মেবি স্ক'ৰ কাৰ্ডখন ডাউনলোড কৰিব পৰা নাই, কিয়নো ছাৰ্ভাৰ প্ৰব্লেম হৈ আছে। তো বহুতে যিহেতু আমাক কমেণ্ট ছেকশ্যনত আৰু হোৱাটছআপ যোগে বা ফোন যোগে মই ৰিপ্লাই কৰিব পৰা নাই, ক্ষমা কৰিব তাৰ বাবে, কিয়নো সকলোৰে মেছেজ বা কল উঠোৱাটো সম্ভৱ নহয়, যিহেতু অফিচিয়েলি বেলেগ কামো থাকে। সেই গতিকে আপোনালোকে বেয়া নাপাব, আপোনালোকৰ যিহেতু ছাৰ্ভাৰটো ডাউন হৈ আছে, সেই গতিকে আপোনালোকৰ স্ক'ৰ কাৰ্ডখনো ডাউনলোড কৰিব পৰা নাই। তো অলপ দেৰিৰ পিছত বা আপোনালোকে লাহে লাহে চাব পাৰিব বাৰু। এতিয়া সকলোৱে একেটা সময়ত যিহেতু চাইছে বা ৱেবছাইটটো অ'পেন কৰিছে, সেই গতিকে জেম হৈ গৈছে বা ট্ৰেফিক জাম বুলি ক'ব পাৰি, ট্ৰেফিক জাম হৈ গৈছে। সেই গতিকে আপোনালোকে ইৰ'ৰ বা আপোনালোকে ৰিলোডেড বুলি দেখা পাইছে, নিশ্চয়কৈ সেই প্ৰব্লেমৰ সন্মুখীন হৈছে। তো অলপ দেৰি পিছত বা অলপ পিছত আপোনালোকে আৰু এঘণ্টামান পিছত আপোনালোকে সকলোৰে নিজে নিজে স্ক'ৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু মই যিহেতু মেছেজ আপোনালোকৰ ৰিপ্লাই দিব পৰা নাই, তাৰ বাবে দুখিত, বেয়া নাপাব। আৰু এইবাৰ আপোনালোক কিমান ৰেংকলৈকে মাতিব পাৰে সেইখিনি আমি আপোনালোকক জনাম। আৰু এলিজিবিলিটি মাৰ্ক আউট হৈছে, সেইখন লিষ্টটো আপোনালোকক দেখুৱাম। আৰু লগতে আপোনালোকৰ IOCL, ডিগবৈ, দুলীয়াজান আৰু NRLৰ এপ্লাই কেতিয়া হ'ব আপোনালোকক জনাই দিওঁ। যিহেতু আজি ৰিজাল্ট দিছে, কাইলৈ নহ'লে পৰহিলৰ পৰা আপোনালোকৰ লিংক এক্টিভেট হৈ যাব। যেতিয়াই লিংক এক্টিভেট হৈ যাব, মই আপোনালোকক ষ্টেপ বাই ষ্টেপ এবাৰ দেখুৱাই দিম। তাৰপিছত যদি নোৱাৰে আপোনালোকে, তেন্তে মই ডেছক্ৰিপশ্যনতে হোৱাটছআপ নাম্বাৰ দি দিম আমাৰ টীমৰ, বা আপোনালোকক জনাই দিওঁ 7086, এইটো 86 হয়, 697406ত আপোনালোকে মেছেজ কৰি আপোনালোকে ডকুমেণ্টখিনি প্ৰেৰণ কৰি আমাৰ টীমৰ দ্বাৰা আপোনালোকৰ অনলাইনসমূহ সম্পূৰ্ণ কৰিব পাৰিব। তো কেফেত যোৱা যদিও যাব বিচাৰে যাব পাৰে, যদি যাব নিবিচাৰে, যদি ঘৰতে বহি অনলাইনটো কৰাব বিচাৰে, তেন্তে আমাৰ এই টেকনিকেল টীমৰ নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিব পাৰে 7086697406ত, বা ডেছক্ৰিপশ্যনতো কণ্টেক্ট নাম্বাৰ দি দিম, তাতে গৈ আপোনালোকে যোগাযোগ কৰি অনলাইনসমূহ সম্পূৰ্ণ কৰাব পাৰিব। আৰু এতিয়া প্ৰথমে এলিজিবিলিটি মাৰ্কটো চাই লওঁ। আপোনালোকৰ এলিজিবিলিটি মাৰ্কটো কিমান হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। তো ইয়াতে আপোনালোকে দেখা পাইছে এডুকেশ্যনেল নটিফিকেশ্যন, য'ত নেকি দিয়া আছে ডিক্লেৰেশ্যন অফ ৰিজাল্ট এণ্ড পাৰ্চেণ্টাইল অফ GNM এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024। নটিছখন প্ৰকাশ কৰিছোঁ বুলি কৈছে 12 তাৰিখে, কিন্তু আজিহে আপলোড কৰিছে। তো আমি যিহেতু সময়মতে পোৱা নাই, তেওঁলোকে 12 তাৰিখে আপলোড কৰিছে বুলি কৈছে, বা ইয়াত ডেটটো লিখি দিছে, কিন্তু আমি 12 তাৰিখে পোৱা নাই। আজি 16 তাৰিখ হৈ গৈছে, 16 তাৰিখত পাইছোঁ। দি ৰিজাল্ট অফ এণ্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু GNM কোৰ্চ ইন both দি গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউটছ অফ আছাম কণ্ডাক্টেড বাই সীমান্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ হেল্ড অন 11 August ইজ ডিক্লেয়াৰ্ড এণ্ড মেড এভেইলেবল ইন দি ইউনিভাৰ্চিটি ৱেবছাইট www.ssuhs.in। তো তাতে আপোনালোকৰ ৰিজাল্টসমূহ পাব্লিছ কৰিব বুলি ইয়াতে লিখা আছে। Candidates are requested to download their scorecards by logging into the application portal available in the university website using login ID and password created at the time of submission of application form। তো আপোনালোকে স্ক'ৰ কাৰ্ডখন চাবলৈ আপোনালোকে ইউনিভাৰ্চিটি ৱেবছাইটলৈ গৈ, মই আগৰ যোনটো নেকি ৰিজাল্টৰ ভিডিঅ'ৰ আপডেট এটা দিছিলোঁ, তাতে ডেছক্ৰিপশ্যনতে মই লিংকটো দি দিছোঁ, বা আপোনালোকে সীমান্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অফিচিয়েল ৱেবছাইটলৈ গৈ ৰিজাল্টত ক্লিক কৰিলেও আপোনালোকে নিজৰ স্ক'ৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তাৰ বাবে আপোনালোকে লগইন ID আৰু পাছৱৰ্ডটো যোনটো ক্ৰিয়েট কৰিছিলে এপ্লিকেশ্যনৰ সময়ত, সেইটো আপোনালোকে পুট কৰি নিজৰ স্ক'ৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো ইয়াতে কিছুমান আপোনালোকৰ GNM এণ্ট্ৰেন্সৰ আপোনালোকে কিমান মাৰ্ক পালে আপোনালোকে এলিজিবল হয়, কেৱল মাত্ৰ এলিজিবল হয়, সেয়াহে দিয়া আছে। ফৰ অল কেটেগৰিজ অফ কেণ্ডিডেটছ অফ গভৰ্ণমেণ্ট ছিটছ ইন গভৰ্ণমেণ্ট ইনষ্টিটিউট। তো জেনেৰেল কেটেগৰী বা UR কেটেগৰীত 30% অথবা 29 মাৰ্ক পালে ইয়াতে এপ্লাই কৰিব পাৰিব, বা এলিজিবল আপোনালোকে হয় বুলি ইয়াতে দিয়া আছে। কিন্তু পাবই বুলি কথা নাই, ইয়াত এলিজিবলটোহে দিয়া আছে। আৰু SC ST OBC NCL MOBC দিব্যাংগ কেটেগৰী 20% অথবা 27 মাৰ্ক পালে আপোনালোকে এলিজিবল বুলি ইয়াতে দিয়া আছে। আৰু ফৰ 50% মেনেজমেণ্ট কোটা ছিটছ ইন প্ৰাইভেট ইনষ্টিটিউটৰ বাবে দিয়া আছে জেনেৰেলৰ 20% অথবা 27 মাৰ্ক, SC ST OBC NCL MOBC 18% অথবা 26 মাৰ্ক, দিব্যাংগৰ 15% অথবা 25 মাৰ্ক হ'লে আপোনালোকে এলিজিবল বুলি দিয়া আছে।
3 নম্বৰ আছে ফৰ দি ৰেষ্ট অফ দি চিটছ অফ প্ৰাইভেট ইনষ্টিটিউট। তো জেনেৰেলৰ বাবে 18% অথবা 26 মাৰ্ক, SC ST OBC MOBC 25 মাৰ্ক হ'লে আপোনালোকে এলিজিবল, আৰু দিব্যাংগ হ'লে 25 মাৰ্ক হ'লে আপোনালোকে এলিজিবল বুলি ইয়াতে দিয়া আছে। তো এইখন আছিলে আপোনালোকে এলিজিবিলিটি লিষ্ট, বা আপোনালোকে কিমান নাম্বাৰ পালে আপোনালোকে এলিজিবল হয় সেইখিনি দেখুৱালোঁ। তো এইখিনিয়ে আপোনালোকৰ আপডেটখিনি দিলোঁ। আৰু যোনসকলে এতিয়ালৈকে স্ক'ৰ কাৰ্ডখন ডাউনলোড কৰিব পৰা নাই তেওঁলোকে ৰাতি নহ'লে অহাকালি আপোনালোকে চেষ্টা কৰিব, যিহেতু ছাৰ্ভাৰ বহুত প্ৰব্লেম হৈছে। মই বহুতবাৰ ট্ৰাই কৰিলোঁ কেণ্ডিডেটসমূহৰ স্ক'ৰ কাৰ্ডখন ডাউনলোড দিবলৈ, কিন্তু নোৱাৰিলোঁ। তো কেনেকৈ ডাউনলোড দিব আপোনালোকৰ ষ্টেপ বাই ষ্টেপ আগৰ ভিডিঅ'টো দেখুৱাই দিছোঁ, বা ৰিজাল্টৰ যোনটো নেকি আপোনালোকৰ ৰিজাল্ট আউট হ'ল বুলি মই ভিডিঅ'টো প্ৰথম দিছিলোঁ এতিয়াৰ পৰা 4 ঘণ্টামানৰ আগতে। তো সেই ভিডিঅ'ত জনাইছিলোঁ যে ষ্টেপ বাই ষ্টেপ আপোনালোকে নিজৰ স্ক'ৰ কাৰ্ডখন কেনেকৈ চেক কৰিব, ৰেংক কেনেকৈ চেক কৰিব, তো কিমান ৰেংকলৈকে মাতিব এইটো আপোনালোকৰ যিহেতু কুৱেশ্যন। মই আপোনালোকক হোৱাটছআপ গ্ৰুপত এটা প'ল ক্ৰিয়েট কৰিছোঁ, কিমান মাৰ্কলৈকে পাইছে মই তাতে দি দিছোঁ। সকলোৱে প'লটোত ভোট দিবলৈ চেষ্টা কৰিব, তেতিয়া অনুমানিক গম পাম যে কিমান কোনে নাম্বাৰ পাইছে। তো হ'লেও মই আপোনালোকক অনুমানিক আগতে কৈ দিছিলোঁ কাট অফ লিষ্টত, তো এতিয়াও কৈ দিছোঁ আপোনালোকক। তো 1ৰ পৰা ধৰি লওক 100লৈকে, 100 এইটো জেনেৰেল কেটেগৰী দেই। জেনেৰেল কেটেগৰী 1ৰ পৰা 100লৈকে মতাটো চান্স আছে প্ৰথম কাউন্সিলিঙত। তাৰপিছত আপোনালোকৰ OBC ধৰক 1ৰ পৰা 200লৈকে ধৰি লওক। সেইধৰণে SC STৰো আপোনালোকে SC ধৰক 1ৰ পৰা 400লৈ ধৰি লওক। ST আপোনালোকৰ 1ৰ পৰা 500লৈকে ধৰি লওক। দিব্যাংগৰ গোটেইখিনিকে মাতিব যিহেতু। তো যেতিয়াই নটিচ আহিব আমি আপোনালোকৰ আপডেটখিনি দি দিম। তো চেনেলটো ফ'ল' কৰি ৰাখিবলৈ নাপাহৰিব, আৰু যিমান পাৰে বন্ধুসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আগন্তুক দিনত আপডেটখিনি পাবলৈ বেল আইকনটো বা অল নটিফিকেশ্যন দবাই ৰাখিবলৈ নাপাহৰিব। তো নেক্সট ভিডিঅ' লগ পাম, ধন্যবাদ।